নমস্কাৰ, ৱেলকাম টু দ্য নলেজ মংক। আশা কৰিছোঁ আপোনাক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ নতুন এটি ভিডিঅ'লৈ আকৌ পুনৰ উপস্থিত হৈছোঁহি। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতু আপোনালোকে জানেই, যিকোনো এটা ৱেব ব্ৰাউজাৰলৈ গৈ আপোনালোকে assam.jobs.site বুলি চাৰ্চ কৰি দিলে আপোনালোকে পেজখন পাব পাৰিব। নাইবা মই তলত ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এই পেজখন পাব পাৰিব। এই পেজখন আপোনালোকে খোলাৰ লগে লগে আপোনালোকে যোনটো লেটেষ্ট প্ৰাইভেট জব অপৰচুনিটিজ বুলি দেখিব, প্ৰথম লিংকটো এইটো দেখা পাইছে। আপোনালোকে এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আজি যিসমূহ নতুন জব আপডেট আছে গোটেইখিনি ইয়াত দিয়া আছে। তেন্তে বলক মই আপোনালোকক গোটেইখিনি নকওঁ, অলপ ওপৰে চমুকৈ আপোনালোকক দেখাই দিওঁ। তেন্তে আজি প্ৰথম জবটো লৈ আহিছোঁ। কম্পিউটাৰ অপাৰেটৰ জব এটা ওলাই আহিছে। যিহেতু আপোনালোকে জানে কম্পিউটাৰ অপাৰেটৰ কাম কি হয়। যদি আপোনালোকৰ কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেন্তে নিজৰ ৰেজিউমেখন ইয়াত দিয়া মেইলটোত আপোনালোকে নিজৰ ৰেজিউমেখন পঠাই দিব। আৰু লাষ্ট ডেট যিহেতু 14 মে হয়, আপোনালোকে যিসকলে জবটো পাব খুজিছে সোনকালে আপোনালোকে যাতে নিজৰ ৰেজিউমেখন পঠাই দিয়ক। তেন্তে ছেকেণ্ড যিটো জব আছে, আপোনালোকৰ 2 নম্বৰ জবটো আহিছে আপোনালোকৰ আপোনালোকৰ নেক্সা গুৱাহাটী চেণ্ট্ৰেল আপোনালোকৰ এটা শ্ব'ৰুম হয়, গড়চুকত যোনটো আছে নেক্সা শ্ব'ৰুম, তাৰপৰা আহিছে। তাত আপোনালোকক বিচৰা হৈছে ৰিলেশ্যনশ্বিপ মেনেজাৰ। আৰু আপোনাক কি লাগিব ইয়াত দিয়া আছে, গ্ৰেজুৱেট হ'ব লাগিব, লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ এখন থাকিব লাগিব। আৰু অট'মোবাইল এক্সপিৰিয়েঞ্চ ইজ প্ৰিফাৰ্ড বুলি কৈছে। যিহেতু আপোনালোকৰ লাগিবই বুলি কোৱা নাই, আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। আৰু 2 হুইলাৰ ইজ মেণ্ডেটৰী, আপোনালোকৰ ওচৰত 2 হুইলাৰ এখন থাকিব লাগিব, স্কুটি হওক বা বাইক হওক, যি হ'লেও। সকল কেণ্ডিডেট আপোনালোকৰ ইণ্টাৰেষ্টেড হয় তেওঁলোকে এই থ্ৰুত মেইলটো দিয়া আছে admin.next@pcwm.maruti, তাত আপোনালোকে নিজৰ ৰেজিউমেখন পঠাই দিব। আৰু লাষ্ট ডেট 15 মে 2024 আপোনালোকে দিয়া আছে গোটেইসকল। আৰু যদি আপোনালোকে বেছি কিবা জানিবলগীয়া থাকে, এই তলত কণ্টেক্ট নম্বৰটো দিয়া আছে, তাত আপোনালোকে কল কৰিব। আৰু 3 নম্বৰ পষ্টটো আহিছে আপোনালোকৰ চাই বিকাশ ইনষ্টিটিউটৰ পৰা। আৰু তাত আপোনালোকৰ 3টা পজিশ্যন ওলাই আহিছে, ৰিচিপশ্যনিষ্ট, কম্পিউটাৰ লেব ইনচাৰ্জ আৰু লাইব্ৰেৰিয়ান। 3টা পষ্ট ওলাই আহিছে। যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিজৰ ৰেজিউমেখন ইয়াত পঠাই দিব। আৰু 4 নম্বৰটো আহিছে। 4 নম্বৰটো যিসকলে আপোনালোকৰ টিচাৰ পষ্টৰ কাৰণে আপোনালোকে বিচাৰি আছে তেওঁলোকৰ কাৰণে। আৰু প্ৰথম পষ্টটো হৈছে TGT ইংলিছৰ কাৰণে পষ্ট ওলাই আহিছে, টিচাৰ পষ্ট। আৰু 2 নম্বৰ পষ্টটো হৈছে আপোনালোকৰ কাউন্সিলাৰ। আৰু এই পজিশ্যনটো আপোনাৰ অসমত নহয়, অৰুণাচল প্ৰদেশত ইটানগৰত হ'ব। আৰু চেলাৰীটো নেগচিয়েবল হ'ব। আৰু হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছআপ কৰি কথা যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে হোৱাটছআপত নিবিচাৰে, আপোনালোকে নিজৰ ৰেজিউমেখন ইয়াত পঠাই দিব এই মেইলটোত। আৰু 5 নম্বৰ জবটো আহিছে এটা এছিষ্টেণ্ট, পাৰ্চনেল এছিষ্টেণ্টৰ PA কাৰণে। আপোনালোকে আহিছে গুৱাহাটীৰ এটা ফাৰ্মৰ পৰা, আনিকা জেম প্ৰাইভেট লিমিটেডৰ পৰা। চেলাৰী আপোনালোকৰ 20,000 to 25,000 পাৰ মান্থ হ'ব। আৰু কি কৰিব লাগিব ইয়াত গোটেইসমূহ দিয়া আছে। আপোনালোকে যিহেতু জানেই এজন PA কাম কি হ'ব, যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয় জানিব। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে নিশ্চয় এপ্লাই কৰিব। আৰু লগতে বেনিফিটছ কিছুমান আছে, চেলফোন ৰিম্বাৰ্চমেণ্ট, লগতে ইয়াৰলি বনাছ হ'ব, ডে চিফ্ট হ'ব। আৰু আপোনালোকৰ এডুকেশ্যন বিচাৰিছে বেচেলাৰ প্ৰিফাৰ্ড, মানে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ হ'লেও হ'ব। যদি আপোনালোকৰ কিবা এনেকৈ PhD আপোনালোকৰ এক্সপিৰিয়েঞ্চ বুলি নহয়, ইয়াত এক্সপিৰিয়েঞ্চ তেনেকৈ বিচৰা নাই। আৰু লেংগুৱেজ আপোনালোকে জানিব লাগিব ইংলিছ মানে ইমানো জানিব নালাগে, আপোনালোকে যাতে ইংলিছটো বুজি পায়, কেতিয়াবা প্ৰয়োজন অপেক্ষে আপোনালোকে ক'ব পাৰে। আৰু ৱৰ্ক লোকেশ্যন ইন পাৰ্চন নহয়, ৱৰ্ক লোকেশ্যন ইন পাৰ্চন মানে আপোনালোকে তেওঁলোকতে থাকিব লাগিব। আৰু যিহেতু PA। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, ইয়াত আপোনালোকৰ এই ৱেবছাইটটোলৈ আহি এপ্লাই নাও বুলি এটা তলত বটন পাব, তাত আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব। তেন্তে আজিলৈ ইমানেই। আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটি কৰিব নাপাহৰিব। আৰু তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নিশ্চয় নাপাহৰিব। ঠিক আছে, থেংক ইউ।